হেল্ল' এভৰিৱান, আজি আকৌ এটা মিনি ব্লগ লৈ আহিলোঁ আপোনালোকৰ মাজলৈ। আমি আজি আহিছোঁ বন্ধু বান্ধৱীৰ ওচৰত। আমি তেওঁলোকৰ যোৱা আমি বিহুত আপোনালোকে ভিডিঅ' যদি চাইছে গম পাইছে, তেওঁলোকক আমি ঘৰলৈ গৈছিলোঁ মৰাণত। আৰু আজি আমি আহিছোঁ তেওঁলোক য'ত কৰ্মসূত্ৰে থাকে, মানে ইটানগৰ, তালৈ আহিছোঁ। আৰু ইয়াত দেখিছে নহয়, বান্দৰদোৱা হৈ যাব লাগিব, যিহেতুকে আমি সেয়েহে আমি আহিছোঁ লখিমপুৰ হৈ পেলাই মানে। আৰু আহি থাকোঁতে ৰাস্তাত হঠাতে আমি মাংস পালোঁ, মাংস অলপ লৈ ল'লোঁ তেওঁলোকৰ কাৰণে। আৰু এয়া আমি ইটানগৰৰ ৰাস্তাত আহি আছোঁ। আৰু সেইপিনে এয়া গেট, যিহেতুকে গেটত পাছ বনাব লাগিব। আৰু এয়া আমি পাছ বনাবৰ কাৰণে ৰখিছোঁ। আৰু চাওকচোন, ইয়াৰ ৰাস্তাবোৰ সঁচাকৈ বহুত বেছি ধুনীয়া হয়। আৰু তেওঁলোক আমাক নিবৰ কাৰণে গেটলৈকে আগবাঢ়ি আহিছিলে। ইয়াত দেখিছে নহয় আগতীয়াকৈ গাড়ীখন, যে তেওঁলোক তাতে আছে, মানে আগবাঢ়ি আহিছিলে আমাৰ ৰাস্তা ভুল হ'ব বুলি আগবঢ়াই নিবৰ কাৰণে। আৰু এইপিনে এয়া বন্ধু, আৰু সেইফালে গাড়ীত বহি আছে বন্ধুনী আৰু ল'ৰাটো। আৰু এয়া তেওঁলোকে আগে গৈ আছে। আৰু অলপমান দূৰ গ'লে আৰু পামগৈ আৰু। কিন্তু চাওকচোন, ইমান ধুনীয়া পৰিৱেশৰ মাজে মাজে আমি আহি আছোঁ। চাওকচোন কি ধুনীয়া পৰিৱেশটো। আৰু বহুত বেছি ভাল লাগি আছিলে। তেওঁলোকক কেতিয়া লগ পাম তেনেকুৱা লাগি আছিলে। কিন্তু তেওঁলোকক লগ পোৱাৰ পিছত সঁচাকৈ বহুত বেছি ভাল লাগিলে। আৰু এয়া আহি আমি ফাইনেলি পালোঁহি তেওঁলোকৰ এয়া মানে কোৱাৰ্টাৰ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব। আৰু যদি মোৰ পেজটো ফ'ল' কৰা নাই, প্লিজ ফ'ল' কৰি দিব। আজিলৈ ইমানেই, বাই।